এখন গাঁৱত এজন বুঢ়া মানুহ আৰু তেওঁৰ পত্নীয়ে বাস কৰিছিল। তেওঁলোক বহুতেই দুখীয়া আছিল, কিন্তু কঠোৰ পৰিশ্ৰম কৰি নিজৰ জীৱন চলাই গৈছিল। এদিন বুঢ়া মানুহজনে অলপ কচু অৰবিৰ দৰে এখন চব্জি সিজাই নিজৰ ঘৰৰ চোতালত ঠাণ্ডা হ'বলৈ থৈ দিছিল। ৰাতিৰ সময়ত কেইটামান চালাক শিয়াল আহি কচুৰ সুগন্ধ পায়। কচু দেখি তেওঁলোকে সকলো খাই পেলালে আৰু নিঃশব্দে পলাই গ'ল। পুৱা বুঢ়া মানুহজনে উঠি দেখি কচু নাইকিয়া হৈছে। এইটো দেখি তেওঁ বহুত দুখী হ'ল আৰু বুজি পালে যে শিয়ালেই তেওঁলোকক ঠগিছে। তেতিয়া তেওঁ নিজৰ পত্নীক ক'লে, মোৰ এটা উপায় আছে। তেওঁ পত্নীক ক'লে যেনে তেওঁৰ গোটেই গাত গুড় বা চিপচিপীয়া মিঠা বস্তু লগাই দিয়ে আৰু তেওঁ মাটিত পৰি মৰা হোৱা অভিনয় কৰিব। ৰাতি শিয়ালবোৰ আকৌ আহিল। তেতিয়া বুঢ়ী তিৰোতাই কান্দোনৰ অভিনয় কৰি ক'লে, মোৰ স্বামী মৰিছে, যদি বিচৰা তেন্তে তেওঁক লৈ যাওক। শিয়ালবোৰ আনন্দেৰে ভিতৰলৈ আহিল। যেতিয়া তেওঁলোকে বুঢ়া মানুহজনক তুলি ল'বলৈ ধৰিলে, তেতিয়াই বুঢ়ী তিৰোতাই দুৱাৰ বন্ধ কৰি দিলে। লগে লগে বুঢ়া মানুহজনে উঠি লাঠি লৈ শিয়ালবোৰক মাৰিবলৈ ধৰিলে। ভয় পাই শিয়ালবোৰ পলাই গ'ল আৰু তাৰ পাছত কেতিয়াও সেই ঘৰ ভাললৈ নাহিল। তাৰ পাছত বুঢ়া মানুহ আৰু বুঢ়ী তিৰোতাই শান্তিৰে সুখেৰে জীৱন কটাবলৈ ধৰিলে।